শিলচর জেলা ক্রীড়া সংস্থার মাঠে রাজ্যিক মর্যাদায় শ্রদ্ধা নিবেদন উত্তর পূর্ব ভারতের বিজেপি স্থপতি কবীন্দ্র পুরকায়স্থকে। বৃহস্পতিবার প্রাক্তন কেন্দ্রীয় মন্ত্রী কবীন্দ্র পুরকায়স্থের শেষকৃত্য। আজ শিলচর শ্মশানে কবীন্দ্র পুরকায়স্থের শেষকৃত্য অনুষ্ঠিত হবে। আজ সকালে তার মরদেহ কাছাড় জেলা বিজেপি কার্যালয়ে নিয়ে যাওয়া হয়। দলীয় কর্মকর্তারা সেখানে শেষ শ্রদ্ধা জানান তাকে। তারপর তাকে শোক ও শোভাযাত্রা করে জেলা ক্রীড়া সংস্থার মাঠে নিয়ে যাওয়া হয়। সেখানে উত্তর পূর্ব ভারতের বিজেপি স্থপতি কবীন্দ্র পুরকায়স্থকে রাজ্যিক মর্যাদায় শেষ শ্রদ্ধা জানানো হয়। কবীন্দ্ৰ পুৰকায়স্থ মহাশয়ক মই 1991ত মোৰ প্ৰথম চিনাকি আৰু সেই 1991ত চিনাকি হোৱাৰ পিছত তেখেতে মোক এক প্ৰকাৰে ক'ব পৰা যায় যে হাত ধৰি পেলাই ৰাজনীতিত তেওঁ মোক প্ৰৱেশ কৰাইছিলে আৰু তেতিয়াৰ পৰা মই তেখেতৰ লগতেই আছিলোঁ। তেখেতৰ লগত বুলি কয় তেখেত সাংসদ আছিলে, সাংসদ হিচাপে মই তেখেতক এছিষ্ট কৰিছিলোঁ। এইপিনে মই পঢ়ি আছোঁ দিল্লীত, পঢ়া শুনাও চলি আছে, তেখেতক মই PA হিচাপে এছিষ্ট কৰি আছোঁ। লগতে থাকোঁ ঘৰত, তেখেতৰ যিটো চাউথ এভিনিউ কোৱাৰ্টাৰ আছিলে সেই কোৱাৰ্টাৰতে মই থাকোঁ। আৰু তেখেত যেতিয়া আকৌ শিলচৰলৈ আহি যায় ছেশ্যনৰ পিৰিয়ডৰ পিছত, মই দিল্লীৰ কামখিনি ময়ে চোৱা চিতি কৰিছিলোঁ। আৰু আকৌ 1998ত তেওঁ আকৌ যেতিয়া জিকি পেলাই আহিলে, জিকাৰ পিছতে তেওঁ মন্ত্ৰী হ'ল। মন্ত্ৰী হোৱাৰ পিছত তেখেতে মোক এছিষ্টেণ্ট প্ৰাইভেট ছেক্ৰেটাৰী হিচাপে নিযুক্তি দিলে মিনিষ্ট্ৰী অফ টেলিকমিউনিকেশ্যন আৰু পোষ্টেলত। মন্ত্ৰী থকাৰ সময়তো তেখেতৰ লগতে খুব ক্ল'জলি কাম কৰিছোঁ, কাৰণ নেচাৰেলি মন্ত্ৰীৰ লগতে যেতিয়া এছিষ্টেণ্ট প্ৰাইভেট ছেক্ৰেটাৰী বিভিন্ন জেগাত যাওঁ, ভাৰতবৰ্ষৰ বিভিন্ন জেগাত তেতিয়া টেলিকমৰ এটা চলি আছে, বিশাল ৱেভ চলি আছে। বিভিন্ন ৰাজ্যত তাৰ ডেভেলপমেণ্টেল ইছ্যুজ আছিলে। OFC কেবল লেয়িং তেতিয়া মেক্সিমাম চলি আছিলে, OFC কেবল সেইটো তেখেতৰ সময়তে আছিলে। আজি যেতিয়া আমি মোবাইল ফোনছ ইউজ কৰোঁ, বহুতে হয়তো নাজানে যে মোবাইল ফোনৰ ওৱান অফ দি কি কোম্পানী হ'ল এয়াৰটেলৰ যিটো বেছিক টেলিফোনীৰ লাইচেন্সটো কিন্তু কবীন্দ্ৰ পুৰকায়স্থ মন্ত্ৰী থকা সময়তে দিয়া হৈছিলে। সেইকাৰণে তেওঁ এটা বিপ্লৱ এটা আনিছিলে ইন টেলিকম ইণ্ডাষ্ট্ৰী। আৰু সেইটোৱে নহয়, চবচে ডাঙৰ কথা হ'ল যে টেলিকম ইণ্ডাষ্ট্ৰী ৱাজ গয়িং থ্ৰু লট অফ কৰাপশ্যন বিফৰ দি বিজেপি গভৰ্ণমেণ্ট। সেই কংগ্ৰেছৰ পিৰিয়ডত মোৰ মনত আছে সুকৰামৰ যিটো কেলেংকাৰী হৈছিল, সুকৰামৰ কেলেংকাৰীৰ পিছতে তেখেত মন্ত্ৰী হ'ল। তো খুব সতৰ্ক আছিলে যে এইটো এটা ডিপাৰ্টমেণ্ট য'ত অলৰেডি ভাৰতবৰ্ষৰ মানুহে কৰাপশ্যন দেখিছে। এইখিনিত যদি আমি ভালকৈ কাম নকৰোঁ, সতৰ্ক নহওঁ, তেতিয়াহ'লেতো অটল বিহাৰী বাজপেয়ী গভৰ্ণমেণ্ট উইল বিকাম ডিছক্ৰেডিটেড। আৰু অটল বিহাৰী বাজপেয়ীয়েও তেখেতক ইমান মৰম কৰিছিলে, এইকাৰণে চাগে এই ডিপাৰ্টমেণ্টত তেওঁক মন্ত্ৰী দিছিল। প্ৰবেবলি হি ৱান্টেড ডেট কমিউনিকেশ্যন ডিপাৰ্টমেণ্টটো নৰ্থ ইষ্টত ভালকৈ কাম কৰক, ভাৰতবৰ্ষত বেছিক টেলিফোনী বা ৰুৰেল টেলিফোনীটো আৰু ইম্প্ৰুভ কৰক, লগতে যেন কৰাপশ্যন ফ্ৰী হয় তাৰ ব্যৱস্থা কৰক। সেইকাৰণে মোৰ যিটো ধাৰণা, অটল বিহাৰী বাজপেয়ী স্পেচিয়েলি তেখেতক এই দায়িত্বটো দিছিলে। নাই চাওক, যিটো আমাৰ ক্ষতি যিটো হৈছে, আমি ব্যক্তিগতভাৱে যদি কওঁ যে আমাৰ এটা ভৰসাৰ জায়গা আছিলে। কাৰণ মাতৃ পিতৃ যেনেকুৱা হৈ আপোনাৰ ঘৰত থাকিলে সেইটো সকলোৰে একটা ভৰসা থাকে এটা। আজি তেখেতক আমি হেৰুৱালোঁ। আৰু তেখেতৰ জীৱন যদি আমি চাওঁ, তেতিয়াহ'লে মানুহৰ বাবে যিমান কাম কৰিছে, তেতিয়া এজন সফল পিতা, এজন সফল অভিভাৱক হিচাপে তেখেতে তাৰ যি দায়িত্ব আছে সেই দায়িত্বত কৰি গৈছে তেখেতে। আৰু মই 86ত মোৰ মাতৃক মই হেৰুৱাইছিলোঁ। তাৰপিছত যোৱা 40 বছৰ তেখেতে আমাক যেনেকুৱা লালন পালন কৰিছে, লগতে সমাজৰো কাজ কৰিছে, ৰাষ্ট্ৰৰো কাজ কৰিছে। আজিৰ দিনত তেওঁ নাই, কিন্তু মই ভাবোঁ যে তেওঁৰ দেহ আমাৰ পৰা গৈছে, কিন্তু তাৰ আত্মা আমাৰ লগত থাকিব, আশীৰ্বাদ আমাৰ লগত থাকিব। তেওঁৰ আশীৰ্বাদৰ কাৰণে আজি মই য'তে আছোঁ
ইয়াত আমি আহিব পাৰিছোঁ আৰু আমি বিশ্বাস কৰোঁ যে তেওঁ আশীৰ্বাদ মানে আগন্তুক দিনত আমাৰ জীৱনৰ চলাৰ পথত মানে সি আমাৰ ওপৰত বৰ্ষিত হ'ব। ব্যুরো রিপোর্ট CNN 24 নিউজ শিলচর।